গুড মৰ্ণিং বন্ধুসকল আৰু ৰাতিপুৱা আজি এটি সুন্দৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ আৰু এয়া দেখুৱাম আজি কি কৰিলোঁগৈ। এয়া চাওক, ৰাতিপুৱাই গৈ আমি আজি মাছ ধৰিলোঁ আৰু লোকেল মাছ একদম তাজা হৈ আছে। যিহেতু ৰাতিপুৱা 6 বজাতে গৈছিলোঁ আজি মাছ ধৰিবলৈ আৰু 9:30 বজাত পাই গ'লোহি আৰু মাছ পালোঁ ইমানেই। আৰু এনেকুৱা মানে মাগুৰটো ইমান চাইজ হয় আৰু ইয়াতকৈও ডাঙৰ আছে, তলত সোমাই আছে। আৰু মাগুৰটো মানে কি আৰু মাগুৰটো খায়ো ভাল লাগি থাকক। আৰু এনেকুৱা কাৱৈ ওলাইছে একদম তাজা লোকেল। আৰু আপোনালোকে লোকেল মাছ কোনে খাই ভাল পায় বাৰু? কেঁকুৰা কোনে খাই ভাল পায়? চব কমেণ্ট কৰা, এফালৰ পৰা কমেণ্ট কৰি যোৱা কোনে ভাল পোৱা। আৰু ইপিনে তোৰা মাছো আছে। আৰু আচলতে কি হয় মানে মাছ ধৰা এটা চখ। খাই আপুনি ভাল পাওক নাপাওক, কিন্তু মাছটো ধৰি মজা লাগে। মোৰ কথা কৈছোঁ, মই মাছ ধৰি ভাল পাওঁ খোৱাতকৈ। নাখাওঁ সিমান, কিন্তু ধৰি ভাল পাওঁ। আৰু ইপিনে বগাইদাই বাচি আছে, বাবুৱে বাচি আছে, তপন দা আছে, আৰু ইপিনে আমাৰ নৱদাও গৈছিলে আৰু মই গৈছিলোঁ। আমি মানে 1 2 3 4 5জন গৈছিলোঁ। আৰু ইপিনে বৰ্তা আহিছে, এজন চাবলৈ আহিছে মাছ ধুনীয়াকৈ বাচি আছে। আৰু ইয়াত দেখিছে আপোনালোকে ধুনীয়াকৈ মানে আমি 3-4 বাৰমান বাচোঁ আৰু ইমান ধুনীয়াকৈ বাচোঁ। বগাইদাই ভাগৰ লাগি গৈছে বুলি কৈছে, আকৌ বহিছে তেওঁ। মানে কি হয়, আমি ইয়াতেই ঘৰত বাচিবগৈ নালাগে আৰু ইয়াতে মানে একদম ক্লিয়াৰকৈ লৈ যাওঁ, ঘৰত আপুনি বনাই খালেগৈ হ'ল আৰু। এয়া চাওক, যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। ঠিক আছে, আজিলৈ বাই বাই, জয় আই অসম।